লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা বিশেষ খবৰ আছে। কিছু মুহূৰ্তৰ পূৰ্বে সংবাদ মেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে সেই তথ্য। পূৰ্বে অৰুণোদয় যদি নতুনকৈ লাগে আবেদন যিসকলে তৰে সেইসকলে আবেদন পত্ৰ লৈ য'তে যাব লগা হয়। কোনো ধৰণৰ অৰুণোদয়ক লৈ যদি ওজৰ আপত্তি থাকে, বেংকত যদি ধন নোসোমায়, তেন্তে কাক জনাব, কাক ক'ব, তাৰ বাবে কোনো বিশেষ ব্যক্তি নাথাকে। কিন্তু এতিয়াৰ পৰা প্ৰতিটো সমষ্টিত ৰাজ্য চৰকাৰে নিয়োগ কৰিব অৰুণোদয় সহায়ক, আৰু সেইগৰাকীয়ে সমাধান কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ সমস্যা। এই মুহূৰ্তৰ এটা বিশেষ খবৰ লৈ আহিছোঁ। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা বিশেষ খবৰ আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে সেই তথ্য সদৰি কৰিছে। একাউণ্টত অৰুণোদয়ৰ ধন যদি নোসোমায় কোনো কাৰণত, এতিয়াৰ পৰা চিন্তাৰ কাৰণ নাই। অৰুণোদয়ক লৈ যদি আপোনাৰ কিবা ওজৰ আপত্তি আছে, তেন্তে সেই ওজৰ আপত্তিও সমাধান হ'ব। অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয় সহায়ক। নতুনকৈ অৰুণোদয় বিচৰা সকলেও সহায়কক দিব পাৰিব অৰুণোদয়ৰ বাবে আবেদন পত্ৰ। এতিয়াৰ পৰা খণ্ড, ৰাজহ চক্ৰ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত সহায়ক থাকিব, আৰু সেই সহায়কগৰাকীক ৰাজ্য চৰকাৰে নিয়োগ কৰিব। আজি কেবিনেটত এই সিদ্ধান্ত সদৰি কৰা হৈছে। অৰুণোদয় দিছপুৰৰ পৰা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰিত হৈ আছিল। তাৰ বাবে গ্ৰাউণ্ডত অৰ্থাৎ তৃণমূল পৰ্যায়ত কোনো ব্যক্তি নাছিল, যাক হিতাধিকাৰীসকলে বিভিন্ন অভাৱ অভিযোগ দিব পাৰে, বা যদি অৰুণোদয় তেওঁলোকে পোৱা নাই সেই তথ্যটো জনাব পাৰে। বেংকত পূৰ্বে সোমাইছিল, এইবাৰ কিয় সোমোৱা নাই, কি অসুবিধা আছে সেই কথা কাক জনাব, তাক লৈ কোনো মানুহ নাথাকে। কিন্তু এতিয়াৰ পৰা এগৰাকী অৰুণোদয় সহায়ক থাকিব। এই সহায়কগৰাকীয়ে আপোনাৰ পঞ্চায়তত, আপোনাৰ ব্লকত বা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বা জিলা আয়ুক্তৰ কাৰ্যালয়ত সেই সমস্যাৰ সমাধান কৰি দিব। ৰাজ্য চৰকাৰে ৩ আগষ্টৰ পৰা অৰুণোদয়ৰ ধন প্ৰদানৰ বিশেষ ব্যৱস্থা হাতত লৈছে, আৰু তাৰ পূৰ্বে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত লোৱা এটা বিশেষ সিদ্ধান্ত সদৰি কৰিছে। শুনক প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে, শুনক যিসকলে অৰুণোদয়ৰ বাবে আবেদন কৰিব বিচাৰিছে। আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই, কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত, নহ'লে SDCৰ অফিচত, নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। যে আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই, কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত, নহ'লে SDCৰ অফিচত, নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। যে আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই, কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত, নহ'লে SDCৰ অফিচত, নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু
সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব যে আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকনমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এসডিসিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব যে আমি